অসমবাসীৰ কাৰণে আচলতে এক সুখৰ খবৰ। অকল অসমবাসী বুলি ক'লে ভুল নহ'ব, ডিমৰীয়াৰ কাৰণে আৰু বেছি এটা সুখৰ খবৰ। কাৰণ প্ৰথমগৰাকী অসমীয়া সাহিত্যিক যি আৰুণি কাশ্যপ, তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেলোশ্বিপ যি সন্মান, সেই সন্মানেৰে ইতিমধ্যে তেওঁ সন্মানিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে ক্ষেত্ৰীৰ যি তেতেলীগুৰি অঞ্চল আছে, সেই তেতেলীগুৰি অঞ্চলৰে তেওঁ এজন বাসিন্দা, আৰু তেওঁৰ পিতৃ মোৰ লগত উপস্থিত আছে। আৰু পিতৃক আচলতে এখন চিনাকি, তেওঁ পৰিচিত ছবি পিতৃৰ মুখখন আমি যদি চাওঁ। কাৰণ কিয়, তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যি কেন্দ্ৰ সঞ্চালক আছিলে, আৰু তেওঁ হৈছে ডক্টৰ সূৰ্য দাস, তেওঁৰ পুত্ৰ, সুযোগ্য পুত্ৰ আৰুণি কাশ্যপ। আৰু তেওঁ মোৰ লগত উপস্থিত আছে। পিতৃৰ যি মনৰ অনুভৱ পুত্ৰৰ সাফল্যক লৈ, তাকে আমি ল'বৰ কাৰণে ইয়ালৈকে আহি তেওঁৰ বাসগৃহত উপস্থিত হৈছিলোঁ। পোনপ্ৰথমে প্ৰতিদিন টাইমৰ তৰফৰ পৰা আপোনাক আমি যি অভিনন্দন জ্ঞাপন কৰিছোঁ। পুত্ৰৰ যি আচলতে আজি আনন্দিত এক আজি অধ্যায় আমি যদি কওঁ, এটা গৌৰৱোজ্জ্বল অধ্যায় আৰম্ভ হৈছে, কি ক'ব পিতৃ হিচাপে আপুনি? পিতৃ হিচাপে সঁচাকৈ এইটো বৰ অতি আনন্দৰ খবৰ। আৰু মহাভাৰতত এষাৰ কথা আছে যে শিষ্যৰ ওচৰত পৰাস্ত হ'ব বিচাৰোঁ, পুত্ৰৰ ওচৰত পৰাস্ত হ'ব বিচাৰোঁ। এই যে পুত্ৰৰ ওচৰত পৰাস্ত হোৱা মানে পুত্ৰ যে পিতৃতকৈ বহুত আগবাঢ়ি গ'ল, আৰু আগবাঢ়ি যোৱাই নহয়, সমগ্ৰ অসমবাসীৰ কাৰণে, ভাৰতবাসীৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু প্ৰথম অসমীয়া আৰুণি যি গৈ পেলাই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত এটা ৰেডক্লিফ ফেলোশ্বিপ পাইছে, সেইটো সঁচাকৈ বৰ এটা আপুৰুগীয়া কথা। আমাৰ অসমৰ কাৰণে নোহোৱা নুবুজা কথা। সেইটো কাৰণে অতি আনন্দৰ কথা, আৰু নিশ্চয় তাৰ কাৰণে অসমবাসী গৌৰৱৰ ভাগী হৈছে। আৰু লগতে আমাৰ ডিমৰীয়া তেতেলী গুৰি গাঁৱৰ পৰা ওলাই গৈ এই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ফেলোশ্বিপ পোৱাটো সঁচাকৈ এটা অভূতপূৰ্ব ঘটনা বুলি মই ভাবোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰক, তাৰ যাতে আৰু উন্নতি হয়। প্ৰতি বছৰে আমি যদি গম পাওঁ যে পৃথিৱীৰ 50গৰাকী ব্যক্তিলৈহে এই সন্মান আচলতে যি ফেলোশ্বিপ, সেই ফেলোশ্বিপ দিয়া হয়। তাৰ ভিতৰত সেই 50গৰাকীৰ ভিতৰত আৰুণি সোমাই পৰিছে। আৰু এই যি অঞ্চল, আমাৰ যি ক্ষেত্ৰীৰ যি তেতেলীগুৰি অঞ্চল, এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এটা সময়ত আপুনি যি আচলতে অনাতাঁৰ কেন্দ্ৰত খুব দিনে নিশাই সময় অতিবাহিত কৰিলে, সেৱা আগবঢ়ালে, সমানে সমানে আপুনি সাহিত্য চৰ্চা কৰি গ'ল। আপোনাক সেই অনুসৰণ কৰিয়েই তেওঁ সেই বাটেৰে আগবাঢ়িল নেকি? হয়, আমাৰ ঘৰত মই সৰুৰে পৰা পঢ়া শুনা কৰিছিলোঁ। মোৰ মানুহজনীও পঢ়া শুনা কৰিছিল, লিখিছিল। আৰু আমাৰ ঘৰত থকা প্ৰায় সকলোবোৰ কিতাপ সি সৰুৰে পৰাই পঢ়িছিল, আৰু পঢ়া শুনাৰ প্ৰতি যেতিয়া আগ্ৰহ জন্মিছিল, আৰু সৰুৰে পৰাই সি লেখালেখি কৰিছিল, কৰিবলৈ চেষ্টা কৰিছিল, আৰু মাকক দেখুৱাইছিল। আৰু সকলো কিতাপেই পঢ়িছিল, আৰু পঢ়া শুনাৰ প্ৰতি তাৰ বৰ আগ্ৰহী আছিল। আৰু সৰুতেই আমাৰ ঘৰত যিবোৰ মানে ক্লাছিক আছিলে, অসমীয়াতে অনুবাদ কৰা, আৰু ইংৰাজী সি ভালকৈ পঢ়িবলৈ বুজি পোৱাৰ পিছত, পঢ়িব পৰাৰ পিছত সি নিজেই ইংৰাজী সাহিত্য ক্লাছিকবোৰ পঢ়িবলৈ আৰম্ভ কৰিলে। এনেকৈ তাৰ মানে যিটো পটভূমিটো গঢ় লৈ উঠিছিলে। আৰু আকাশবাণী চহৰত আমি বহুত বছৰ আছিলোঁ, আৰু সেই সময়তে তাৰ আকাশবাণী সি নাটক আদিও কৰিছিলে শিশু শিল্পী হিচাপে। গতিকে এনে এটা পৰিৱেশত সি ডাঙৰ হৈছিলে। সেই সময় আকাশবাণীৰ পৰিৱেশ খুবেই ভাল আছিলে, বহু শিল্পী সাহিত্যিকৰ সমাৱেশ ঘটিছিলে, সেই সকলো সি লগ পাইছিলে। গতিকে তেনেকেই তাৰ এটা মানে যিটো পটভূমি, সেইটো সৃষ্টি হৈছিলে। তেওঁ এতিয়া জৰ্জিয়াত আছে, আমি যদি জানো, আৰু আপুনি আছে এই এটা 7 সাগৰ 13 নদীৰ ইটো পাৰত। কি ক'ব পুত্ৰক, কি ক'ব এতিয়া? মই তাক অভিনন্দন জনাইছোঁ, আৰু আগবাঢ়ি যাওক, সেইটোৱে মই ক'ম। আৰু মই আগতেই কৈছোঁ যে মানে মহাভাৰতত কোৱাৰ দৰে যে পুত্ৰৰ ওচৰত পৰাস্ত হ'ব বিচাৰোঁ, তাৰমানে পুত্ৰ পিতৃতকৈ বেছি আৰু মানে বিখ্যাত হওক, শক্তিশালী হওক, আৰু অধিক ভাল কাম কৰক। আৰু মই কি ক'ম, সি ইতিমধ্যেই বিশ্ববিখ্যাত হৈ পৰিছে। তাৰ যিকেইখন কিতাপ এতিয়ালৈকে প্ৰকাশ পাইছে, বিশেষকৈ যিখন গল্প সংকলন হিজ ফাদাৰ্ছ ডিজিজ, সেইখন পৃথিৱীৰ মানে বিভিন্ন ভাষাৰে অনুবাদ হৈছে। তাৰ এটা ইংলিছ ভাৰ্চন ওলাইছে, আমেৰিকান ভাৰ্চন প্ৰথমতে ওলাইছে, আৰু পৃথিৱীৰ বিভিন্ন ভাষাৰে অনুবাদ হৈছে। আৰু তাৰ যিখন প্ৰথম উপন্যাস হাউচ উইথ থাউজেণ্ড ষ্টৰী, সেইখনো অসমৰ পটভূমিতে লিখা, মায়াঙৰ পটভূমিতে লিখা। সেইখন সি কলেজত থাকোঁতেই লিখিছিলে, আৰু সেইখন এতিয়া অসমকে ধৰি পৃথিৱীৰ বিভিন্ন ইউনিভাৰ্চিটি, বিশ্ববিদ্যালয় এখন পাঠ্যপুথি হৈছে। আৰু এইবোৰ কথা এতিয়া মই জনাবলৈ পাই সুখী হৈছোঁ। নিশ্চয় আমাৰ ডিমৰীয়াবাসীয়েও গম পাব। আৰু তোমালোক অহাৰ কাৰণে মই ধন্যবাদ জনালোঁ।